নমস্কাৰ গাইজ, স্বাগতম টেকনিকেল ইউটিউব চেনেলৰ গাইজ। আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। গাইজ, আজি আপোনালোকক দেখাবলৈ আহিছোঁ আপোনালোকে 2024 চনৰ ঘৰৰ কাৰণে কেনেকৈ আবেদন কৰিব আৰু ফৰ্ম ফিল আপ কৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে মোৰ চেনেল নতুন আহিছে যদি চেনেলটো লাইক এণ্ড কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। দেখিব ইয়াত 2024 চনৰ যিটো ঘৰৰ ফৰ্ম এইটো এনেকুৱা হয়। ইয়াত চাব, ইয়াত লিখা আছে আৱাজ প্লাছ আছাম, তাৰপিছত লিখা আছে এপ্লিকেশ্যন ফৰ্ম, তাৰপিছত ইয়াত চাব ডিক্লেৰেশ্যন দিয়া আছে আই উই ডিক্লেয়াৰ দেট মাই আৱাৰ নেম আর নট ইন পার্মানেন্ট ওয়েট লিস্ট অফ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। তো ইয়াত লিখা আছে আপোনালোকৰ নাম প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণত নাই, সেইটো আপোনালোকে ইয়াত ডিক্লেয়াৰ কৰিছে। তাৰপিছত ছেকেণ্ডত লিখা আছে আই উই ডিক্লেয়াৰ দেট মাই আৱাৰ নেম আর নট এডিশনাল লিষ্ট অফ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। তো ইয়াত আপোনালোকে নিজে ডিক্লেৰেশ্যন দিব লাগিব যে মোৰ নাম প্ৰধানমন্ত্ৰী আৱাস যোজনাত যিটো ঘৰৰ লিষ্টৰ নাম তাত নাই বুলি। তো অনলি ফ্ৰেছ মানুহে ইয়াৰটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। তাৰপিছত ইয়াত চাব নেম অফ দ্য হেড অফ দ্য হাউচ হোল্ড। তো ইয়াত আপোনালোকৰ ঘৰৰ যিজন মুখীয়া তাৰ নামটো ইয়াত দিব লাগিব। তাৰপিছত ইয়াত চাব জেণ্ডাৰ মেল অৰ ফিমেল। তো আপোনালোকৰ গাৰ্জেনটো মেল হ'লে মেল দিব লাগিব আৰু ফিমেল হ'লে ফিমেল দিব লাগিব। তাৰপিছত ইয়াত আপোনালোকে এজটো বহাই দিব। এজটো বহাই দিয়াৰ পিছত ইয়াত চাব মোবাইল নং ইফ এভেইলেবল। তো আপোনালোকৰ গাৰ্জেনৰ যিজনৰ মোবাইল থাকিলে মোবাইল নম্বৰটো ইয়াত বহাই দিব। তাৰপিছত ইয়াত চাব আধাৰ নম্বৰ ইফ এভেইলেবল, আধাৰ নম্বৰটো ইয়াত বহাই দিব। তাৰপিছত ইয়াত তলত দিয়া আছে কনচাৰ্ন ফৰ্ম ইজ টু বি কালেক্ট উইথ আধাৰ। তো ইয়াত আপোনালোকৰ আধাৰ কাৰ্ডৰ জৰিয়তেই এইটো ফিল আপ কৰিব লাগিব। তাৰপিছত ইয়াত চাব ভিলেজৰ নাম দিয়া আছে, ভিলেজৰ নামটো ইয়াত আপোনালোকে বহাই দিব। তাৰপিছত পঞ্চায়তৰ নামটো ইয়াত বহাই দিব। তাৰপিছত ব্লক নেমটো দিব, ডিষ্ট্ৰিক্ট নেমটো দিব আৰু পিনকোডটো ইয়াত দি দিব। তাৰপিছত ইয়াত দিব আদাৰ মেম্বাৰ অফ হাউচ হোল্ড। তো আপোনালোকৰ ঘৰৰ আৰু বেলেগ সদস্যবিলাকৰ নাম ইয়াত বহাব লাগিব। তাৰ নামটো বহাই দিব, জেণ্ডাৰটো দিব আৰু এজটো ইয়াত দি দিব। ছেকেণ্ডত নাম, জেণ্ডাৰ মেল নে ফিমেল আৰু বয়সটো ইয়াত দি দিব। থাৰ্ডত চাব জেণ্ডাৰ মেল, ফিমেল আৰু বয়সটো ইয়াত দি দিব। এনেকুৱাকৈ 5টা নাম ইয়াত দিব লাগিব। তাৰপিছত ইয়াত চাব চিগনেচাৰ অফ এপ্লিকেণ্টছ। তো এপ্লিকেণ্টছৰ যিটো চিগনেচাৰ ইয়াত দিব লাগিব, যিজনে এপ্লাই কৰিছে তাৰ চহীটো ইয়াত দিব লাগিব। আৰু ইয়াত চাব এপ্লিকেশ্যন নাম্বাৰ, এপ্লিকেশ্যন নাম্বাৰ এইটো টু বি ফিল্ড বাই অফিচাৰ। তো এপ্লিকেশ্যন নাম্বাৰ এইটো আপোনালোকৰ যিজন অফিচাৰৰ ওচৰত জমা দিব সেই অফিচাৰে ইয়াত এপ্লিকেশ্যন নাম্বাৰটো দি দিব। তাৰপিছত ইয়াত চাব ৰিচিপ্ট অফ এপ্লিকেশ্যন ফ্ৰম আৱাজ প্লাছ আছাম। তো আপোনালোকৰ এইটো ৰিচিপ্ট যিটো, তো ইয়াত এপ্লিকেশ্যন নাম্বাৰ যিটো দি দিব অফিচাৰে আৰু ৰিচিভিং অফিচাৰৰ নাম। তো ইয়াত যিজন অফিচাৰৰ ওচৰত আপোনালোকে জমা দিব তাৰ নামটো ইয়াত লিখি দিব। তাৰপিছত ডেজিগনেশ্যন, তাৰ ডেজিগনেশ্যনটো কি ইয়াত দি দিব। তাৰপিছত ইয়াত চাব ডেটটো দি দিব আৰু অফিচাৰজনৰ চিগনেচাৰটো দি এইটো ৰিচিপ্ট আপোনালোকৰ হাতত দি দিব। তো এইটো জমা দিয়াৰ পিছতহে আপোনালোকৰ 2024 চনৰ ঘৰৰ নামটো অন্তৰ্ভুক্ত হ'ব। আৰু এটা কথা মনত ৰাখিব, এইটো অনলি যিবিলাকে আগতে ঘৰ পোৱা নাই নাইবা যিবিলাকৰ লিষ্টত নাম নাই PM আৱাস যোজনাত, তো সেইবিলাকেহে এপ্লাই কৰিব পাৰিব। আৰু এইটো ফৰ্ম আপোনালোকে মোৰ ডিছক্ৰিপশ্যনত যায়, মোৰ হোৱাটছআপ চেনেলৰ লিংক দিয়া থাকিব। সেইটো লিংকত ক্লিক কৰি আপোনালোকে অ'পেন কৰি ফৰ্মটো ডাউনলোড কৰি ল'ব পাৰিব। আৰু ডাউনলোড কৰি কম্পিউটাৰৰ দোকানত যায় এইটো প্ৰিণ্ট আউট বাহিৰ কৰি এইটো ফিল আপ কৰি আপোনালোকে জমা দিব পাৰিব। আজিলৈকে ভিডিঅ'টো এইখিনিয়ে। আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে যদি লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।